আসসালামু আলাইকুম নমস্কাৰ আশা কৰো আপোনালোক সকলোৱে ভালে আছে আজি প্ৰথম কোৱেশ্চনটো হ'ব আহোমৰ কোনজন স্বৰ্গদেৱক বা আহোমৰ কোনজন ৰজাক বামুণী কোঁৱৰ বুলি জনা গৈছিল এক নম্বৰ কোৱেশ্চনৰ আনসাৰটো হ'ব বামুণী কোঁৱৰ আমাৰ সুদাংফা আহোমৰ ৰজা সুদাংফাক কোৱা হৈছিল এতিয়া দুই নম্বৰ কোৱেশ্চনটো হৈছে যে আমাৰ দিহিঙীয়া ৰজা কাক কোৱা হয় বা কোনজন ৰজাৰ দিহিঙীয়া উপনামেৰে নামকৰণ কৰা হৈছিল আৰু যিজন ৰজাই প্ৰথম হিন্দু নাম গ্ৰহণ কৰিছিল সেইজন ৰজাৰ নাম কি হয় দিহিঙীয়া ৰজা কাক কোৱা হয় এই কোৱেশ্চনটোৰ আনসাৰ হ'ব আমাৰ কি সুহুং মুঙক কি কোৱা হয় দিহিঙীয়া ৰজা বুলি কোৱা হয় 3 নম্বৰ কোৱেশ্চনটো হৈছে আমাৰ গড়গয়া ৰজা কাক জনা যায় গড়গয়া ৰজা বুলি কাক জনা যায় আমাৰ আহোম শাসন কালৰ গড়গয়া ৰজা কোন হয় ইয়াৰ আনসাৰ হ'ব চুক্লেংমুং এতিয়া আমাৰ 4 নম্বৰ কোৱেশ্চনটো হৈছে খুৰা ৰজা কাক কোৱা হয় খুৰা ৰজা আহোম শাসন কালৰ খুৰা ৰজা বুলি কাক জনা যায় খুৰা ৰজা কোন হয় ইয়াৰ আনসাৰটো হৈছে সুখামফা খুৰা ৰজা বুলি জনা যায় এতিয়া আমাৰ 5 নম্বৰ কোৱেশ্চনটো হ'ব লাঙি গোসাই বুলি কাক জনা যায় আহোম শাসন কালত লাঙি গোসাই বুলি কাক জনা গৈছিল ইয়াৰ উত্তৰটো হ'ব আমাৰ প্ৰতাপ সিংহ ইয়াতে আৰু এটা কোৱেশ্চন হ'ব পাৰে যেটো আমাৰ 10 কোৱেশ্চন কাউন্ট নহব প্ৰতাপ সিংহৰ আহোম নাম কি আছিল প্ৰতাপ সিংহৰ আহোম নাম সুচেংফা প্ৰতাপ সিংহৰ আহোম নাম কি আছিল সুচেংফা এই কোৱেশ্চনটো আমাৰ 10 কোৱেশ্চনত কি হ'ব কাউন্ট নহব এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 6 ভগা ৰজা বুলি কাক কোৱা হয় ভগা ৰজা বুলি কাক জনা যায় ভগা ৰজা হিচাপে আহোম শাসন কালত ইয়াৰ আনসাৰটো হ'ব আমাৰ সুৰামফা হয় আমাৰ আহোম শাসন কালৰ ভগা ৰজা এতিয়া কোৱেশ্চন নম্বৰ আমাৰ 7 নম্বৰ কোৱেশ্চন নৰিয়া ৰজা বুলি আহোমৰ কোনজন ৰজাক নৰিয়া ৰজা বুলি জনা যায় ইয়াৰ উত্তৰটো হ'ব সুতিনফা হৈছে আহোম শাসন কালৰ নৰিয়া ৰজা কাৰণ এখেত আছিল কি নৰিয়া মিন্স ৰুগিয়া মানে খুব সিক আছিল সো ইয়াক এইজন ৰজা কি কোৱা হৈছিল নৰিয়া ৰজা বুলি কোৱা হৈছিল তে কাক কোৱা হয় নৰিয়া ৰজা সুতিনফাক নৰিয়া ৰজা বুলি কোৱা হয় এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 8 নম্বৰ 8 হ'ব আমাৰ ভগনীয়া ৰজা কাক কোৱা হয় আহোম শাসন কালৰ ভগনীয়া ৰজা বুলি আমি কাক জানো ভগনীয়া ৰজা কাক জানো ইয়াৰ আনসাৰটো হ'ব জয়দছ সিংহ আৰু ইয়াতে আৰু এটা কোৱেশ্চন যেটো আমাৰ 10 কোৱেশ্চন কাউন্ট নহয় জয়দছ সিংহৰ আহোম নাম কি জয়দছ সিংহৰ আহোম নাম হৈছে সুতামলা কোৱেশ্চন নম্বৰ 9 হৈছে আমাৰ পৰ্বতীয়া ৰজা বুলি আহোম শাসন কালত কাক জনা গৈছিল পৰ্বতীয় ৰজা কাক কোৱা হয় ইয়াৰ আনসাৰটো হ'ব সুদৈফা কি পৰ্বতীয় ৰজা কোন হয় সুদৈফাক পৰ্বতীয় ৰজা বুলি জনা গৈছিল এটা কোৱেশ্চন নম্বৰ লাষ্ট কোৱেশ্চন নম্বৰ 10 তিয়া আমাৰ কোৱেশ্চন নম্বৰ 10 টো হ'ব লৰা ৰজা কাক জনা যায় বা আহোম শাসন কালত কাক লৰা ৰজা বুলি কোৱা হৈছিল ইয়াৰ উত্তৰটো হ'ব আমাৰ সুলিকফাক লৰা ৰজা বুলি জনা গৈছিল এইখিনি আছিল আমাৰ 10 কোৱেশ্চন 10টা কোৱেশ্চন সম্পূৰ্ণ হ'ল এতিয়া বাকি দুটা কোৱেশ্চন আপোনালোকৰ কাৰণে মই দিছো আপোনালোকে যত্ন কৰিব ইয়াৰ উত্তৰ দিবৰ কাৰণে দুটা কোৱেশ্চনৰ ভিতৰত প্ৰথম কোৱেশ্চনটো হৈছে আহোম ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল প্ৰথম কোৱেশ্চন আপোনালোকে উত্তৰ কৰিব বহুত সহজ আৰু দুই নম্বৰ কোৱেশ্চনটো হৈছে যে আহোম সকলে যেতিয়া প্ৰথম ৰাজধানী পাতিছিল তেতিয়া আপোনালোকে সকলোৱে জানি প্ৰথম ৰাজধানী আমাৰ চৰাইদেউত পাতিছিল এতিয়া কোৱেশ্চনটো হৈছে চৰাইদেউত কিমান চনত চাউলুং চুকাফাই কি কৰিছিল ৰাজধানী পাতিছিল এই আহোম নাম আৰু হিন্দু নামৰ ওপৰত ডিসকাস কৰিম আমাৰ হিন্দু নামবোৰ আমি কৈ যাম আৰু হিন্দু নামৰ লগত এই আহোম ৰজা সকলৰ হিন্দু নামৰ আহোম নাম কি আছিল ইয়াৰ ওপৰত আমাৰ টোটাল 10টা কোৱেশ্চন হ'ব এই 10টা কোৱেশ্চন আনসাৰ আমি কৈ যাম আৰু আপোনালোকৰ কাৰণে দুটা কোৱেশ্চন ৰাখিম মাত্ৰ এতিয়া হলক আৰম্ভ কৰো আমাৰ ভিডিও প্ৰথম কোৱেশ্চনটো হ'ব আমাৰ এনে ধৰণৰ আজি আমাৰ প্ৰথম কোৱেশ্চনটো প্ৰতাপ সিংহ যেটো হিন্দু নাম প্ৰতাপ সিংহৰ আহোম নাম কি ইয়াৰ উত্তৰটো হ'ব আমাৰ সুচেংফা প্ৰতাপ সিংহৰ আহোম নাম সুচেংফা এতিয়া আমাৰ 2 নম্বৰ কোৱেশ্চনটো হ'ব জয়দছ সিংহৰ আহোম নাম কি জয়দছ সিংহৰ আহোম নাম হৈছে সুতামলা জয়দছ সিংহৰ আহোম নাম কি সুতামলা এতিয়া আমাৰ 3 নম্বৰ কোৱেশ্চন
চক্ৰধ্বজ সিংহৰ আহোম নাম কি চক্ৰধ্বজ সিংহৰ আহোম নামটো হ'ব চুপংমুং চক্ৰধ্বজ সিংহৰ আহোম নাম চুপংমুং এতিয়া আমাৰ কোৱেশ্চন 4 নম্বৰ উদয়াদিত্য সিংহৰ আহোম নাম কি উদয়াদিত্য সিংহৰ আহোম নাম হ'ব সুন্নতফা এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 5 ৰামধ্বজ সিংহৰ আহোম নাম কি ৰামধ্বজ সিংহৰ আহোম নাম হ'ব শুক্লাম্ফা ইয়াৰ ডিটেইল ভিডিও কনসেপ্ট ভিডিও যদি আপোনালোকে পাব খুজি তেতিয়া হলে আমাৰ আৰু এটা চেনেল আছে ইউটিউব চেনেল যেটো নো উইথ আস #আজিজা আপোনালোকে যদি সার্চ কৰে তেতিয়া হলে নিশ্চয় পাই যাব তাৰ প্লেলিষ্টত হিষ্ট্ৰী যেটো প্লেলিষ্ট হয় তাতে গৈ পেলাই আপোনালোকে আমাৰ হিষ্ট্ৰী ওপৰত যিমানখিনি ভিডিও লাগে কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট গোটেইখিনি ভিডিও পাই যাব টেকন ডিসকাশনৰ কাৰণে আপোনালোকে আমাৰ ফেসবুক পেজ নো উইথ আসত যেটো আমাৰ 10 क्वेश्चन सीरीज ইয়াতে গুটেই টু क्वेश्चन ডিসকাশনৰ পাই যাব 10 কে আমি বহুতখিনি क्वेश्चन দি যাম আৰু এটো এডিআরই এক্সামই নহয় যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় क्वेश्चन नंबर 6 গদাধৰ সিংহৰ আহোম নাম কি সিংহৰ আহোম নাম হৈছে সুপাতফা তে क्वेश्चन नंबर 7 क्वेश्चन नंबर 7 টো হ'ব অসমৰ সৰ্বশ্ৰেষ্ঠ ৰজা আপোনালোকে সকলোৱে জানি ৰুদ্ৰসিংহৰ আহোম নাম কি বহুত ইম্পৰ্টেন্ট क्वेश्चन হয় এটো ৰুদ্ৰসিংহৰ আহোম নাম হ'ব সুখৰাংফা ৰুদ্ৰসিংহৰ আহোম নাম কি সুখৰাংফা এটা क्वेश्चन नंबर 8 সিংহৰ আহোম নাম কি শিৱসিংহৰ আহোম নাম হ'ব সুতানফা শিৱসিংহৰ আহোম নাম কি সুতানফা क्वेश्चन नंबर 9 সিংহৰ আহোম নাম কি প্ৰমত্ত সিংহৰ আহোম নাম হ'ব प्रमत्त सिंहर आहोम नाम की सुनेनफा तो क्वेश्चन नंबर 10 यानी कि लास्ट क्वेश्चन तो हबो आमार राजेश्वर सिंहर आहोम नाम की राजेश्वर सिंहर आहोम नाम तो हबो राजेश्वर सिंहर आहोम नाम सुरेमफा ए आमार 10টা क्वेश्चन আজি এইখিনিলৈকে আমি সামৰিছো আৰু আপোনালোকৰ কাৰণে দুটা क्वेश्चन এনে ধৰণৰ আপোনালোকৰ কাৰণে দিয়া দুটা क्वेश्चনৰ ভিতৰত প্ৰথম क्वेश्चनটো হৈছে লক্ষ্মী সিংহৰ আহোম নাম কি হয় क्वेश्चन तो लक्ष्मी सिंहर आहोम नाम की और 2 नंबर क्वेश्चन तो হৈছে গৌৰীনাথ সিংহৰ আহোম নাম কি क्वेश्चन तो কি গৌৰীনাথ সিংহৰ আহোম নাম কি তো আজি ইমানকে সামৰিছো ধন্যবাদ আশা কৰো আপোনালোকে ভিডিওটো ভাল পাব আৰু আগলৈ শেয়াৰ কৰিব ধন্যবাদ